হেল্ল' এভৰিৱান, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আছাম জিকে ইউটিউব চেনেলৰ আন এটা নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টোত আমি আগন্তুক আহিবলগীয়া অসম পুলিচৰ লিখিত পৰীক্ষা লগতে অসমৰ যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামৰ বাবে প্ৰয়োজনীয় হোৱাকৈ কেইটামান অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণলৈকে চাব আৰু আপোনালোকে কিমানটা কুৱেশ্যন শুদ্ধ কৰিব পাৰিছে কমেণ্ট বক্সত জনাব। তেনেহ'লে বলকচোন আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো সুধিছে, সংযুক্ত আৰব আমিৰাটৰ মুদ্ৰাৰ নাম কি? সংযুক্ত আৰব আমিৰাটৰ মুদ্ৰাৰ নাম কি সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ দিৰাম। সংযুক্ত আৰব আমিৰাটৰ মুদ্ৰাৰ নাম হৈছে দিৰাম। নেক্সট কুৱেশ্যনটো সুধিছে, অসমৰ প্ৰথমখন ষ্টেডিয়াম ক'ত নিৰ্মাণ কৰা হৈছিল? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ যোৰহাট। অসমৰ প্ৰথমখন ষ্টেডিয়াম যোৰহাটত নিৰ্মাণ কৰা হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে, মহামায়া ধাম অসমৰ কোনখন জিলাত অৱস্থিত? মহামায়া ধাম অসমৰ কোনখন জিলাত অৱস্থিত সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ ধুবুৰী জিলাত। মহামায়া ধাম অসমৰ ধুবুৰী জিলাত অৱস্থিত। নেক্সট কুৱেশ্যনটো সুধিছে, ভাৰতীয় মুদ্ৰাৰ নোটত কিমানটা ভাষা আছে? ভাৰতীয় মুদ্ৰাৰ নোটত কিমানটা ভাষা আছে সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি 15টা। ভাৰতীয় মুদ্ৰাৰ নোটত মুঠ 15টা ভাষা আছে। নেক্সট কুৱেশ্যনটো সুধিছে, অসমৰ সৈতে আটাইতকৈ দীঘলীয়া সীমান্ত ভাগ কৰা ভাৰতীয় ৰাজ্য কোনখন? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ মেঘালয়। অসমৰ সৈতে আটাইতকৈ দীঘল সীমান্ত ভাগ কৰা ভাৰতীয় ৰাজ্যখন হৈছে মেঘালয়। নেক্সট কুৱেশ্যনটো সুধিছে, শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয় অসমৰ ক'ত আছে? শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয় অসমৰ কোন স্থানত আছে সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি চাবুৱা। শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয় ডিব্ৰুগড় জিলাৰ চাবুৱাত অৱস্থিত। নেক্সট কুৱেশ্যনটো সুধিছে, চলচ্চিত্ৰলৈ ৰূপায়িত হোৱা প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? চলচ্চিত্ৰলৈ ৰূপায়িত হোৱা প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি মনুমতী। চলচ্চিত্ৰলৈ ৰূপায়িত হোৱা প্ৰথম অসমীয়া উপন্যাসখনৰ নাম হৈছে মনুমতী। নেক্সট কুৱেশ্যনটো সুধিছে, অসমৰ ক'ত গৰম পানীৰ উৎস আছে? অসমৰ ক'ত গৰম পানীৰ উৎস আছে সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি এ আৰু বি দুয়োটা। গোলাঘাট আৰু কাৰ্বি আংলং জিলাত গৰম পানীৰ উৎস আছে। নেক্সট কুৱেশ্যনটো সুধিছে, নৰেন্দ্ৰ মোদী ষ্টেডিয়াম কোন ঠাইত আছে? নৰেন্দ্ৰ মোদী ষ্টেডিয়াম কোন ঠাইত আছে সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি আহমেদাবাদ। নৰেন্দ্ৰ মোদী ষ্টেডিয়াম আহমেদাবাদত অৱস্থিত। নেক্সট কুৱেশ্যনটো সুধিছে, সাহিত্য একাডেমীৰ বঁটাৰ প্ৰচলন কেতিয়াৰ পৰা হৈছিল? সাহিত্য একাডেমী বঁটাৰ প্ৰচলন কেতিয়াৰ পৰা হৈছিল সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ 1954 চনত। সাহিত্য একাডেমীৰ বঁটাৰ প্ৰচলন 1954 চনৰ পৰা হৈছিল। নেক্সট কুৱেশ্যন, জ্ঞানপীঠ বঁটাপ্ৰাপ্ত প্ৰথম সাহিত্যিকজনৰ নাম কি আছিল? জ্ঞানপীঠ বঁটাপ্ৰাপ্ত প্ৰথম সাহিত্যিকজনৰ নাম কি আছিল সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰ হৈছে অপশ্যন ডি জি শংকৰ কুৰুপ। জ্ঞানপীঠ বঁটাপ্ৰাপ্ত প্ৰথম সাহিত্যিকজনৰ নাম আছিল জি শংকৰ কুৰুপ। নেক্সট কুৱেশ্যন, সাহিত্য বিষয়ক ভাৰতৰ সৰ্বোচ্চ পুৰস্কাৰ কোনটো? সাহিত্য বিষয়ক ভাৰতৰ সৰ্বোচ্চ পুৰস্কাৰ কোনটো সুধিছে। ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন এ জ্ঞানপীঠ বঁটা। সাহিত্য বিষয়ক ভাৰতৰ সৰ্বোচ্চ পুৰস্কাৰটো হৈছে জ্ঞানপীঠ বঁটা। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটোৰ নাম কি? প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটোৰ নাম কি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ বনকুঁৱৰী। প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটোৰ নাম হৈছে বনকুঁৱৰী। নেক্সট কুৱেশ্যনটো সুধিছে, শিলিগুৰি চহৰখন ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? শিলিগুৰি চহৰখন ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত সুধিছে। ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন ডি পশ্চিমবংগ। শিলিগুৰি চহৰখন ভাৰতৰ পশ্চিমবংগ ৰাজ্যত অৱস্থিত। নেক্সট কুৱেশ্যনটো সুধিছে, স্বাধীন অসমত সৰ্ববৃহৎ ভূমিকম্পটো কেতিয়া হৈছিল?
স্বাধীন অসমত সৰ্ববৃহৎ ভূমিকম্পটো কেতিয়া হৈছিল সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি 1950 চনত। স্বাধীন অসমত সৰ্ববৃহৎ ভূমিকম্পটো 1950 চনত হৈছিল। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো সুধিছে অসম সাহিত্য সভাৰ প্ৰথম সম্পাদক কোন আছিল? অসম সাহিত্য সভাৰ প্ৰথম সম্পাদক কোন আছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি শৰৎচন্দ্ৰ গোস্বামী। অসম সাহিত্য সভাৰ প্ৰথম সম্পাদক আছিল শৰৎচন্দ্ৰ গোস্বামী। নেক্সট কুৱেশ্যনটো সুধিছে অসমত কেতিয়া অসমীয়াৰ ঠাইত বাংলা ভাষাৰ প্ৰচলন আৰম্ভ হৈছিল? অসমত কেতিয়া অসমীয়াৰ ঠাইত বাংলা ভাষাৰ প্ৰচলন হৈছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি 1836 চনত। 1836 চনত অসমত অসমীয়াৰ ঠাইত বাংলা ভাষাৰ প্ৰচলন হৈছিল। নেক্সট কুৱেশ্যন অসমত অসমীয়া ভাষাৰ পুনৰ প্ৰচলন কেতিয়া হৈছিল? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন চি 1872 চনত। অসমত অসমীয়া ভাষাৰ পুনৰ প্ৰচলন 1872 চনৰ পৰা হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে নেক্সট কুৱেশ্যন পানীদিহিং বন্যপ্ৰাণী অভয়াৰণ্য ক'ত আছে? পানীদিহিং বন্যপ্ৰাণী অভয়াৰণ্য অসমৰ ক'ত আছে সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ শিৱসাগৰ। পানীদিহিং বন্যপ্ৰাণী অভয়াৰণ্য অসমৰ শিৱসাগৰ জিলাত অৱস্থিত। নেক্সট কুৱেশ্যনটো সুধিছে বংগৰ পৰা অসমক কেতিয়া পৃথক কৰা হৈছিল? বংগৰ পৰা অসমক কেতিয়া পৃথক কৰা হৈছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি 1874 চনত। বংগৰ পৰা অসমক 1874 চনত পৃথক কৰা হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে মোবাইল নেটৱৰ্কত ব্যৱহাৰ হোৱা LTEৰ সম্পূৰ্ণ অৰ্থ কি? মোবাইল নেটৱৰ্কত ব্যৱহাৰ হোৱা LTEৰ সম্পূৰ্ণ অৰ্থ কি সুধিছে। ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন এ লং টাৰ্ম ইভেলুৱেশ্যন। নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতীয় সংবিধানৰ IPCৰ সম্পূৰ্ণ ৰূপটো কি? ভাৰতীয় সংবিধানৰ IPCৰ সম্পূৰ্ণ ৰূপটো কি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি ইণ্ডিয়ান পেনেল কোড। নেক্সট কুৱেশ্যনটো সুধিছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? গুৱাহাটী চিকিৎসা মহাবিদ্যালয় কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি 1960 চনত। গুৱাহাটী বিশ্ববিদ্যালয় 1960 চনত প্ৰতিষ্ঠা কৰা হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে লোকসভালৈ অসমৰ কিমানজন সদস্য নিৰ্বাচিত হয়? লোকসভালৈ অসমৰ কিমানজন সদস্য নিৰ্বাচিত হয় সুধিছে। ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন চি 14 জন। লোকসভালৈ অসমৰ পৰা 14 জন সদস্য নিৰ্বাচিত হয়। নেক্সট কুৱেশ্যনটো সুধিছে কোনজন ভাৰতীয় ক্ৰিকেটাৰক হিটমেন উপাধিটোৰে জনা যায়? এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো আপোনালোকে কমেণ্ট বক্সত জনাব। ইয়াৰ ৰাইট এনচাৰ কি হয় আপোনালোকে কমেণ্ট বক্সত জনাই দিব। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰথমখন সত্ৰ ক'ত প্ৰতিষ্ঠা কৰিছিল? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ বৰদোৱা। শ্ৰীমন্ত শংকৰদেৱে প্ৰথমখন সত্ৰ নগাঁৱৰ বৰদোৱাত প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যনটো সুধিছে মুখা শিল্পৰ বাবে কোনখন সত্ৰ বিখ্যাত? মুখা শিল্পৰ বাবে কোনখন সত্ৰ বিখ্যাত সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি চামগুৰি সত্ৰ। মুখা শিল্পৰ বাবে চামগুৰি সত্ৰ বিখ্যাত। নেক্সট কুৱেশ্যনটো সুধিছে মধুপুৰ সত্ৰ কোন ঠাইত আছে? মধুপুৰ সত্ৰ কোন ঠাইত আছে সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি কোচবিহাৰ। মধুপুৰ সত্ৰ পশ্চিমবংগৰ কোচবিহাৰত আছে। নেক্সট কুৱেশ্যনটো সুধিছে শ্ৰীমন্ত শংকৰদেৱৰ মৃত্যু ক'ত হৈছিল? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ মধুপুৰ সত্ৰ। শ্ৰীমন্ত শংকৰদেৱৰ মৃত্যু মধুপুৰ সত্ৰত কোচবিহাৰত হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে বৰপেটা সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল? বৰপেটা সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি মাধৱদেৱ। বৰপেটা সত্ৰ মাধৱদেৱে প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যনটো সুধিছে আহোম ৰজা জয়দেৱ সিংহই কোনখন সত্ৰ প্ৰতিষ্ঠা কৰিছিল? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে
অপশ্যন এ আউনীআটী সত্ৰ আহোম ৰজা জয়ধ্বজ সিংহই আউনীআটী সত্ৰ প্ৰতিষ্ঠা কৰিছিল নেক্সট কুৱেশ্যনটো সুধিছে হোলী কোনখন সত্ৰৰ প্ৰধান উৎসৱ হোলী কোনখন সত্ৰৰ প্ৰধান উৎসৱ সুধিছে ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি বৰপেটা হোলী বৰপেটা সত্ৰৰ প্ৰধান উৎসৱ নেক্সট কুৱেশ্যনটো সুধিছে মাধৱদেৱে ৰচনা কৰা বৰগীতৰ সংখ্যা কিমান মাধৱদেৱে ৰচনা কৰা বৰগীতৰ সংখ্যা কিমান সুধিছে ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ 191টা মাধৱদেৱে ৰচনা কৰা বৰগীতৰ সংখ্যা হৈছে 191টা নেক্সট কুৱেশ্যনটো সুধিছে টুচু পূজা কোনটো সম্প্ৰদায়ে পালন কৰে টুচু পূজা কোনটো সম্প্ৰদায়ৰ লোকসকলে পালন কৰে সুধিছে ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি চাহ জনজাতি টুচু পূজা চাহ জনজাতিৰ লোকসকলে পালন কৰে নেক্সট কুৱেশ্যনটো সুধিছে কোনটো সম্প্ৰদায়ে বৈশাগু উৎসৱ পালন কৰে কোনটো সম্প্ৰদায়ে বৈশাগু উৎসৱ পালন কৰে সুধিছে ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি বড়োসকলে বড়োসকলে বৈশাগু উৎসৱ পালন কৰে নেক্সট কুৱেশ্যনটো সুধিছে ফাগুন মাহৰ প্ৰথমটো বুধবাৰে কি উৎসৱ উদযাপন কৰা হয় ফাগুন মাহৰ প্ৰথমটো বুধবাৰে কি উৎসৱ উদযাপন কৰা হয় সুধিছে ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন এ আলি আই লৃগাং ফাগুন মাহৰ প্ৰথমটো বুধবাৰে আলি আই লৃগাং উৎসৱ উদযাপন কৰা হয় নেক্সট কুৱেশ্যনটো সুধিছে অসমীয়া ভাষাত জিকিৰ আৰু জাৰি গীত কোনে ৰচনা কৰিছিল এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ আজান ফকীৰ অসমীয়া ভাষাত জিকিৰ আৰু জাৰি আজান ফকীৰে ৰচনা কৰিছিল নেক্সট কুৱেশ্যনটো সুধিছে গিয়াছুদ্দিন আউলিয়াৰ সমাধি ক'ত অৱস্থিত গিয়াছুদ্দিন আউলিয়াৰ সমাধি ক'ত অৱস্থিত সুধিছে ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন বি হাজো গিয়াছুদ্দিন আউলিয়াৰ সমাধি হাজোত অৱস্থিত নেক্সট কুৱেশ্যনটো সুধিছে কোনখন থান বা মন্দিৰ অৰুণাচল প্ৰদেশত অৱস্থিত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ মালিনী থান অৰুণাচল প্ৰদেশত অৱস্থিত নেক্সট কুৱেশ্যনটো সুধিছে কোনটো মন্দিৰৰ চালিখন তামেৰে নিৰ্মিত কোনটো মন্দিৰৰ চালিখন তামেৰে নিৰ্মিত সুধিছে ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন ডি তামেশ্বৰী মন্দিৰ তামেশ্বৰী মন্দিৰৰ চালিখন তামেৰে নিৰ্মিত নেক্সট কুৱেশ্যন কোনখন স্থানক অসমৰ খাজুৰাহো বুলি জনা যায় এই প্ৰশ্নৰ ৰাইট এনচাৰ হৈছে অপশ্যন চি মদন কামদেৱ মন্দিৰক অসমৰ খাজুৰাহো বুলি জনা যায় নেক্সট কুৱেশ্যনটো সুধিছে বৰৰজা অম্বিকাই কোনটো মন্দিৰ নিৰ্মাণ কৰিছিল সুধিছে এই প্ৰশ্নৰ ৰাইট এনচাৰ হৈছে অপশ্যন বি শিৱদৌল বৰৰজা অম্বিকাই শিৱদৌল মন্দিৰ নিৰ্মাণ কৰিছিল নেক্সট কুৱেশ্যন জ্যোতি চিত্ৰবন কোন চনত প্ৰতিষ্ঠা কৰা হৈছিল সুধিছে ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন এ 1961 চনত জ্যোতি চিত্ৰবন 1961 চনত প্ৰতিষ্ঠা কৰা হৈছিল নেক্সট কুৱেশ্যন অসম নাট্য সন্মিলনৰ প্ৰথম সভাপতি কোন আছিল এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন ডি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা অসম নাট্য সন্মিলনৰ প্ৰথম সভাপতি আছিল কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা নেক্সট কুৱেশ্যন 1921 চনৰ অসম ভ্ৰমণৰ সময়ত গান্ধীজী তলত উল্লেখ কৰা কোনটো ঘৰত আছিল এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি পকীত 1921 চনত অসম ভ্ৰমণৰ সময়ত গান্ধীজী পকীত আছিল নেক্সট কুৱেশ্যনটো সুধিছে বাণ থিয়েটাৰ কোন চনত প্ৰতিষ্ঠা কৰা হৈছিল সুধিছে ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন চি 1906 চনত বাণ থিয়েটাৰ 1906 চনত প্ৰতিষ্ঠা কৰা হৈছিল নেক্সট কুৱেশ্যন অসম সাংস্কৃতিক বিশ্ববিদ্যালয় কোন ঠাইত আছে সুধিছে ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন ডি মাজুলী অসম সাংস্কৃতিক বিশ্ববিদ্যালয় মাজুলীত আছে নেক্সট কুৱেশ্যনটো সুধিছে
কৰম পূজা কোনে উদযাপন কৰে? কৰম পূজা কোনে উদযাপন কৰে সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰ হৈছে অপশ্যন চি, চাহ জনগোষ্ঠীৰ লোকসকলে। কৰম পূজা চাহ জনগোষ্ঠীৰ লোকসকলে উদযাপন কৰে। নেক্সট কুৱেশ্যন। আৰনাই কোনটো সম্প্ৰদায়ৰ পৰম্পৰাগত পোছাক? আৰনাই কোনটো সম্প্ৰদায়ৰ পৰম্পৰাগত পোছাক সুধিছে। ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন এ, বড়োসকলৰ। আৰনাই বড়োসকলৰ পৰম্পৰাগত পোছাক। নেক্সট কুৱেশ্যন। ভোৰতাল নৃত্যৰ প্ৰতিষ্ঠাপক বুলি কাক কোৱা হয়? ভোৰতাল নৃত্যৰ প্ৰতিষ্ঠাপক বুলি কাক কোৱা হয় সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, নৰহৰি বুঢ়াপ্ৰসাদ। ভোৰতাল নৃত্যৰ প্ৰতিষ্ঠাপক বুলি নৰহৰি বুঢ়াপ্ৰসাদক কোৱা হয়। নেক্সট কুৱেশ্যনটো সুধিছে কোনটো মন্দিৰত দেওধনী নৃত্য পৰিৱেশন কৰা হয়? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, কামাখ্যা মন্দিৰ। কামাখ্যা মন্দিৰত দেওধনী নৃত্য পৰিৱেশন কৰা হয়। নেক্সট কুৱেশ্যন। দেওধনী নৃত্য কাৰ সৈতে জড়িত? দেওধনী নৃত্য কোন দেৱতাৰ সৈতে জড়িত সুধিছে। ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন চি, মা মনসা। দেওধনী নৃত্য মা মনসাৰ সৈতে জড়িত। নেক্সট কুৱেশ্যনটো সুধিছে ভোৰতাল নৃত্যৰ আৰম্ভণি কোন ঠাইৰ পৰা হৈছিল? ভোৰতাল নৃত্যৰ আৰম্ভণি কোন ঠাইৰ পৰা হৈছিল সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰ হৈছে অপশ্যন চি, বৰপেটা। ভোৰতাল নৃত্যৰ আৰম্ভণি বৰপেটাৰ পৰা হৈছিল।